প্ৰেমৰ মন্দিৰ বৃন্দাবন। বৃন্দাবন মন্দিৰৰ বিষয়ে জানেনে? এই মন্দিৰৰ লগত জড়িত কিছুমান ৰহস্যময় কথা জানেনে? মথুৰাৰ বৃন্দাবনত অৱস্থিত প্ৰেমৰ মন্দিৰ সমগ্ৰ বিশ্বতে বিখ্যাত। এই মনোমোহা মন্দিৰটো চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহে। এই মন্দিৰৰ সৌন্দৰ্য সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। এইকাৰণে ভক্তসকলে ইয়াত ঘণ্টাৰ পিছত ঘণ্টা থাকিবলৈ বাধ্য হয়। বৃন্দাবনৰ এই প্ৰেমৰ মন্দিৰ ভগৱান শ্ৰীকৃষ্ণ, ৰাধা আৰু ৰাম সীতাৰ নামত উৎসৰ্গা কৰা হৈছে। আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰৰ গঠন পঞ্চম জগতগুৰু কৃপালু মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। 11 বছৰৰ মূৰত 1000 শ্ৰমিকে নিৰ্মাণ কৰিছিল সমগ্ৰ মন্দিৰটো। 2011 চনৰ জানুৱাৰী মাহৰ পৰা এই সুন্দৰ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় আৰু 2012 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। তাৰপিছত 17 ফেব্ৰুৱাৰীত ৰাজহুৱাভাৱে মুকলি কৰা হয় এই মন্দিৰটো। এই মন্দিৰৰ উচ্চতা 125 ফুট আৰু দৈৰ্ঘ্য 122 ফুট আৰু মন্দিৰৰ প্ৰস্থ প্ৰায় 115 ফুট। এই মন্দিৰটো মাৰ্বল শিলেৰে নিৰ্মিত, যিবোৰ ইটালীৰ পৰা আমদানি কৰা হৈছিল। এই মন্দিৰৰ মূল আকৰ্ষণ হৈছে শ্ৰীকৃষ্ণৰ সুন্দৰ টেবুল আৰু সীতাৰামৰ সুন্দৰ ফুলৰ বাংলো। এই মন্দিৰৰ বিশেষত্ব হ'ল দিনত সম্পূৰ্ণ বগা আৰু সন্ধিয়া বিভিন্ন ৰঙত দেখা দিয়ে। আপোনালোকক জনাওঁ যে ইয়াত বিশেষ লাইটিং স্থাপন কৰা হৈছে, যাৰ বাবে প্ৰতি 30 ছেকেণ্ডৰ মূৰে মূৰে মন্দিৰৰ ৰং সলনি হয়। মন্দিৰত ভক্তসকলৰ বাবে এটা বিশাল অট্টালিকা নিৰ্মাণ কৰা হৈছে, য'ত 25,000 মানুহে একেলগে বহিব পাৰে। এই ভৱনটোৰ নাম হৈছে প্ৰেম ভৱন, যিটো 2018 চনত সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হৈছিল। নিউজ টেক্স ৰিপৰ্ট, ডিজি লাইভ 24।